ৰঙিয়াৰ টকাৰীকুছিত ৰাইজে ধৰিছে ৰুদ্ৰমূৰ। আৰক্ষীৰ সহযোগত ৰাইজে ঘেৰাও কৰিলে ড্ৰাগছ সৰবৰাহকাৰীৰ বাসগৃহ। পলাই পত্তং কুখ্যাত ড্ৰাগছ মাফিয়া মৌৰতাজা। টকাৰকুছিৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ মৌৰতাজাৰ ওৰফে ভিনিৰ ঘৰ ঘেৰাও। খবৰ অনুসৰি দীৰ্ঘদিন ধৰি মৌৰতাজা আৰু তেওঁৰ পৰিয়ালে নিষিদ্ধ হিৰইন বিক্ৰী কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। দুই ড্ৰাগছ সেৱনকাৰীৰ ড্ৰাগছ ক্ৰয় কৰাৰ অৱস্থাত হাতে লোটে ধৰে স্থানীয় ৰাইজ আৰু দুই ড্ৰাগছ আসক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ সহযোগত ৰাইজে মৌৰতাজাৰ ঘৰত অভিযান চলাই যদিও পলায়ন কৰে ধৃত মৌৰতাজা। ইতিমধ্যে এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে সচেতন জনতাই। ৰাইজ যেতিয়া মানে এতিয়া আগত নাছিল এইকেইদিন ধৰি চাওঁ চলিগিলা আহি আছে, তাৰ পাছত চাওঁ ইয়াৰ পৰা মাল নি আছে। আজি কেইটামান ধৰিছে আমাৰ চলিগিলা, ধৰি কেনে চাওঁ সঁচাই মাল ওলাইছে। সেইখিনি আগত নাছিলে আমাৰ এই চাইডে, এইকেইদিনৰ ভিতৰত পোৱা নাই। ড্ৰাগছ বেপাৰীগিলাক ধৰি কেনে এনকাউণ্টাৰ কৰিছে, কিবা হেৰিও কৰিছে। কিন্তু আমাৰ ৰঙিয়াত এতিয়া হৈছে আমাৰ পুলিচ প্ৰশাসনে হেৰি অলপ গুৰুত্ব দিব লাগে এইটো বন্ধ কৰাৰ কাৰণে। গাঁৱৰ ভিতৰত এনেকুৱা এইটো বহুত বেয়া বস্তু। আগৰ পুলিচবিলাক অলপমান কাৰা আছে, এতিয়া বৰ্তমান এতিয়া আৰু অলপমান ঢিলা হৈ আছে। বৰ্তমান এতিয়া ফুল একশ্যন হ'ব লাগে। ইয়াৰ মাজতে আৰু 4-5 মাহমান আগত আৰক্ষী আমাৰ ইয়াৰ পৰা দুটাকে মোটামুটি উঠাই লৈ গৈছে। ইফালে এসপ্তাহমান থাকি আহিল, আহি পেলাই আৰু ধুনীয়াকৈ অপেন বিজনেছ চলি আছে। এতিয়া কি হিচাপত কেনেকৈ কি বিজনেছ চলি আছে আৰু সেইটো আমি নাজানো। বহুত চলি আছে, নানান ধৰণৰ চলি আৰু দিন ৰাতি 24 ঘণ্টা কাষ্টমাৰ হিচাপত আহি থাকে, আহি পেলাই ইয়াৰ পৰা অপেন মাল নি থাকে। আৰু যেটো মেইন বেপাৰী সেইটো খেদবা লাগে। কিনা ধৰি কি লগ পাব, কিনা ধৰি পেলাই মাৰি ধৰি বেচা যি আচাল বেপাৰী তাক ধৰিব লাগে। সেইটো সি আচাল বেচা মানুহ ধৰা নাই, বেচা মানুহ ধৰিব পৰা নাই। এতিয়া তাকো ধৰিব লাগে, জাগাতে আছে আমাৰ তাৰ লগত মহিলা 3-4টা আছে। ভিতৰৰ ক'ত থকা তাক লাগে থানাৰ পৰা ভিতৰি থানাটো কাম দিনত চলি আহে। বেয়া এইটো আপোনাৰ কাৰণে মোৰ চলি নষ্ট হ'ব না, মোৰ চলি ইমান নষ্ট হ'ব সেইটো কথা নহয়। কাষত ঘৰ আছে। কি নাম? মৰ্তুজা আলী। হা কিনি বুলি মাতে চবে। কিমান কিনছা? 500 টকা। জাগাৰ নামটো ক'ব। কি জাগা? জাগাটোৰ কি? টকাৰকুছি। মৌৰতাজা বৰকতপুৰ 2 লাখ।